আন্তৰিক ধন্যবাদ জনাইছোঁ সন্তলী আঞ্চলিক মহাবিদ্যালয়ৰ তৰফৰ পৰা। আজি আমাৰ ইয়াতে সমবেত হৈছিলোঁ এটা উদ্দেশ্যত। মেইন উদ্দেশ্যটো হৈছে যে আমাৰ মহাবিদ্যালয়খন অহা 21 আৰু 22 অক্টোবৰ তাৰিখে নাক টিমৰ দ্বাৰা মূল্যায়ন কৰা হ'ব আৰু তেখেতসকলক আমাৰ মহাবিদ্যালয়লৈ আগমন কৰিব। তেখেতসকলক আদৰাৰ ক্ষেত্ৰত তেখেতসকলক আমি সম্বৰ্ধনা জনোৱাৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ তৰফৰ পৰা বিপুল সঁহাৰিৰ প্ৰয়োজন আৰু সেই মৰ্মে আমি ৰাইজসকলক, আমাৰ মুখিয়াল ব্যক্তিসকলক, আমাৰ কলেজখনৰ প্ৰাণস্বৰূপ যিসকল জ্ঞানী ব্যক্তি তেখেতসকলক মাতিছোঁ। আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক মাতিছোঁ, লগতে সাংবাদিক বন্ধু তথা ৰাইজক মাতিছোঁ। ইয়াতে আজি সকলো স্তৰৰ পৰাই বিপুল এটা সঁহাৰি দিছে আৰু মহাবিদ্যালয়খন যাতে ভৱিষ্যতে এটা পূৰ্ণ গতিত এটা ভাল পদক্ষেপ লৈ ভাল গ্ৰেড লৈ আগবাঢ়ি যায়, তাৰ কাৰণে তেখেতসকলে যথেষ্ট পৰামৰ্শ আগবঢ়াইছে আৰু সেই মৰ্মে তেখেতসকলে মহাবিদ্যালয়ৰ হকে কাম কৰি যাব বুলি আশা কৰিছে। আৰু মই তেখেতসকলৰ আশা তথা তেখেতসকলৰ যিখিনি আশ্বাস পৰামৰ্শ মই আন্তৰিকভাৱে গ্ৰহণ কৰিছোঁ। আশা কৰোঁ এইখিনি আমাৰ মহাবিদ্যালয়ৰ কাৰণে যথেষ্ট মংগলজনক হ'ব। আমি এটা আশাবাদী যে যিহেতু আমাৰ লগত ৰাইজে বা আমাৰ যিটো কমিউনিটি ছাৰ্ভিচ যথেষ্ট ভাল, গতিকে আমি ভাবোঁ যে আমাৰ মহাবিদ্যালয়খনে এটা ভাল গ্ৰেড পাব। মহাবিদ্যালয়ত মই অধ্যক্ষৰ দায়িত্ব ভালেকেইবছৰ আছিলোঁ। গতিকে এইখন মহাবিদ্যালয় A গ্ৰেড বা A+ পাওক, এইটো মোৰ অন্তৰৰ ইচ্ছা। গতিকে আজিৰ গাৰ্জেন মিটিঙত প্ৰাক্তন ছাত্ৰ আছিল, গাৰ্জেনসকল আছিল, সকলোৱে খুব ভাল সঁহাৰি দিছে আৰু আশা কৰোঁ প্ৰবক্তা বন্ধুসকলেও তেওঁলোকৰ দায়িত্বখিনি পালন কৰি যাব আৰু এইখন মহাবিদ্যালয়ে এই নাকনি ইনস্পেকশ্যনত আৰু আমাৰ মুৰব্বীসকলে ইতিমধ্যে কৈছে এই ইনস্পেকশ্যনত এই মহাবিদ্যালয়খন A গ্ৰেড পাওক, তেতিয়াহ'লেহে আমাৰ এই মহাবিদ্যালয়ৰ যিসকল মুৰব্বীয়ে এইখন মহাবিদ্যালয়খন গঢ়ি গৈছে তেওঁলোক হয়তো এতিয়া নাই, তেওঁলোকৰ আত্মাই সন্তুষ্টি পাব। আজি আমাৰ মহাবিদ্যালয়খনৰ অধ্যক্ষ মহোদয়ে এটা গাৰ্জেন মিটিং মাতিছিল। আগন্তুক 2024 বৰ্ষৰ 21 আৰু 22 অক্টোবৰত অনুষ্ঠিত হ'ব লগা নাক ইনস্পেকশ্যনৰ কাৰণে এটা এৱাৰনেছ কৰাৰ কাৰণে আৰু ইয়াত আমি গাৰ্জেনসকল, স্থানীয় মুৰব্বীসকল একত্ৰিত হৈ আমি কলেজ কৰ্তৃপক্ষৰ লগত পূৰ্ণ সহযোগ কৰিম। আগৰ পৰাই কৰি আহিছোঁ কলেজখনত, যে আগন্তুক দিনতো আমি কলেজখনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাম যাতে নাক এছেছমেণ্টটো সুকলমে হৈ যায় আৰু আশাবাদী আমাৰ কলেজখন যাতে A গ্ৰেড পায় তাৰ কাৰণে আমি আশা কৰি আছোঁ। যে আগন্তুক দিনত অৰ্থাৎ 21 আৰু 22 অক্টোবৰ 2024 সোমবাৰ আৰু মঙলবাৰ হ'ব চাগে, আৰু সেই দুদিনীয়া যিটো কাৰ্যসূচী আছে নাগৰিক ইনস্পেকশ্যন, এই ইনস্পেকশ্যনত সৰ্বতো প্ৰকাৰে এই অঞ্চলৰ মুৰব্বী সমাজ, যুৱ সমাজ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক সঁহাৰি জনাব। আৰু মই প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক হিচাপে এই মহাবিদ্যালয়ৰ এজন এলুমিনি সাধাৰণ সম্পাদক হিচাপে মই এইখিনি আহ্বান জনাইছোঁ যে সন্তলী আঞ্চলিক মহাবিদ্যালয়ত পৰা যিসকল ছাত্ৰ বন্ধু বান্ধৱীসকলে পাছ কৰি তেওঁলোকে বিভিন্ন দেশত আছে, বিভিন্ন পৰ্যায়ত তেওঁলোকে যি কৰ্মসংস্থাপনত আছে, বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যে নিয়োজিত হৈ আছে, আমি আশা কৰিম সেই 2 দিন অন্ততঃ কলেজৰ ছাত্ৰত তেওঁলোকে আমাৰ সন্তলী আঞ্চলিক মহাবিদ্যালয়ত যোগদান কৰিব। অঞ্চলৰ বৃহত্তৰ সন্তলী অঞ্চলৰ অভিভাৱক, যুৱ বন্ধুসকল, মুৰব্বী সমাজক তথা সমনীয় সতীৰ্থসকলক মই আহ্বান জনাইছোঁ তেওঁলোকে যাতে 21 আৰু 22 অক্টোবৰ তাৰিখে কোনো ধৰণৰ কৃপণালি নকৰে আৰু এই নাগৰিক ইনস্পেকশ্যনত যাতে তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়ায়, এইখিনি মই প্ৰাক্তন ছাত্ৰ সন্মিলনৰ পৰা আহ্বান জনাইছোঁ।